নমস্কাৰ, স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আজি এটা খুব সুস্বাদু ৰেচিপি লৈ আহিছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে বাৰু কেতিয়াবা মাটি কঁঠালৰ ভাজি খাইছেনে? আহকচোন চাওঁ আজি মই কেনেকৈনো মাটি কঁঠালৰ ভাজিখন বনালোঁ। এয়া চাওক, এটা মই কেঁচা মাটি কঁঠাল ল'লোঁ আৰু মাটি কঁঠালটো গুচাই লৈছোঁ। মাটি কঁঠালটো গুচোৱাৰ পাছত মই ধুই এতিয়া মই কাটিছোঁ। এই মাটি কঁঠালটো দিব নালাগে, ডিলাটো মই পেলাই দিছোঁ। এনেদৰে মই পিচ পিচকৈ কাটি লৈছোঁ আৰু গেছত এখন কেৰাহী বহালোঁ আৰু তেল দিলোঁ আৰু ইয়াতে মই তেল গৰম হোৱাৰ পাছত মাছ কেইপিচ ফ্ৰাই কৰি লওঁ। মাছ নিদিলেও কোনো কথা নাই আৰু নিৰামিষকৈ ভাজি খালেও খুবেই ভাল লাগে। আমি নিৰামিষকৈ ভাজি খাওঁ। মাছখিনি মই ফ্ৰাই কৰাৰ পাছত একেখন কেৰাহীতে মই ইয়াত তেল দিয়াৰ পাছতে গোটা জিৰা কেইটামান দিলোঁ আৰু পিঁয়াজ দিছোঁ। পিঁয়াজখিনি ৰঙচুৱা পৰালৈকে ভাজি থাকিম। মাটি কঁঠালটো কোমলীয়া হ'লেও খাব পাৰি আৰু মাছ নিদিলেও নিৰামিষকৈ ভাজি খাব পাৰি। খুবেই ভাল লাগে খাবলৈ, নিৰামিষকৈ ভাজি খাওঁ আমি। পিঁয়াজখিনি ৰঙচুৱা পৰিছে আৰু এয়া মই এতিয়া দিছোঁ আদা ৰচুন পেষ্ট। আদা ৰচুনখিনি দিয়াৰ পাছত অকণমান সময় ভাজিলোঁ আৰু এতিয়া ইয়াতে মই তেজপাত দি দিছোঁ, এখিলা দিছোঁ, বেছি নহয়। আৰু এতিয়া দিম ইয়াত মছলাৰ ভিতৰত মই জিৰা গুড়ি পাউডাৰ আধা চামুচ আৰু ধনিয়া পাউডাৰ মছলা আধা চামুচ দিছোঁ আৰু ইয়াতে হালধি দিছোঁ। আৰু এতিয়া ইয়াতে আলু দিছোঁ। আলুখিনি সিজিবৰ কাৰণে 2-3 মিনিটমান ঢাকি ৰাখিব লাগিব। এতিয়া মই ঢাকি ৰাখোঁ। যদিহে মাটি কঁঠালখিনি ইয়াতে দি দিওঁ, এতিয়া আলুখিনি কঠুৱা মাৰিব, কাৰণ মাটি কঁঠালটো অকণমান হ'লেও টেঙা। এতিয়া মই কাশ্মীৰী ৰেড পাউডাৰ অকণমান দিছোঁ, বহুত বেছি দিয়া নাই। নিদিলেও কোনো কথা নাই, মই ৰঙৰ কাৰণে অকণমান দিছোঁ। আলুখিনি অলপ সিজাৰ পাছতে মই এতিয়া কাটি ৰখা মাটি কঁঠালখিনি দিছোঁ। আপোনালোকে যদি এনেদৰে মাটি কঁঠাল ভাজি খোৱা নাই, খাই চাবচোন, খাবলৈ খুবেই ভাল লাগে আৰু মাছ নিদিলেও খাই ভাল লাগে, মাছ দিলেতো কথাই নাই। আৰু এতিয়া ইয়াতে মই জলকীয়া কেইটামান দি দিছোঁ আৰু জলকীয়া দিলে জ্বলা হ'লে খাবলৈ খুবেই বেছি টেষ্টি লাগে। মাটি কঁঠালখিনি দিয়াৰ 3 মিনিটমানৰ পাছত ইয়াতে গৰম পানী মিক্স কৰিম। এয়া মই গৰম পানী দিছোঁ। ঠাণ্ডা পানী দিব নালাগে, ঠাণ্ডা পানী দিলে মাটি কঁঠালখিনি কঠুৱা হৈ যাব। আৰু এটা বস্তু মোৰ দিব থাকি গৈছিল নহয়, জানেনে কি বস্তু? চাওকচোন কি বস্তু থাকি গৈছিল। এয়া মোৰ নিমখ দিব থাকি গৈছিল। এতিয়া আৰু 2 মিনিটমান বেছিকৈ উতলাব লাগিব, কাৰণ নিমখখিনি পাচলিৰ ভিতৰত সোমাব লাগিব, নহ'লেতো খাবলৈ ইমান টেষ্টি নালাগিব। মাটি কঁঠালৰ ভাজি ৰেচিপিটো আপোনালোকে কেনেকুৱা পালে বাৰু? যদিহে ভাল পালে লাইক কমেণ্ট কৰিবলৈ কেতিয়াও নাপাহৰিব। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, মোৰ ভিডিঅ'সমূহ চাব বিচাৰে যদি ছাবস্ক্ৰাইব কৰিব। মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। এয়া মোৰ মাটি কঁঠালৰ ভাজি ৰেডি হৈ গ'ল। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। পুনৰ লগ পাম আন এটা ভিডিঅ'লৈ।